নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আমাৰ চেনেল এক্সাম এস্পাইৰেণ্ট আছামলৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি GU B.Ed এণ্ট্ৰেন্স 2021ৰ বাবে প্ৰয়োজনীয় টিচিং এপ্টিটিউডৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। তেন্তে বেছি দেৰি নকৰি আহাচোন আমি ভিডিঅ'টিলৈ আগবাঢ়োঁ। ইয়াত প্ৰথম কুৱেশ্যনটো সুধিছে দি মেইন এইম অফ ক্লাছৰুম টিচিং ইজ। তাৰমানে ক্লাছৰুম টিচিং বা শ্ৰেণীকোঠাৰ যিটো টিচিং হয় তাৰ মেইন এইমটো কি হয়। ইয়াত অপশ্যনসমূহ দিয়া আছে আৰু তোমালোকে ভালকৈ চালে দেখিবা যে অপশ্যনসমূহ বহুত কনফিউজিং হয়, একেই টাইপৰ লাগে। চ' ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে টু গিভ ইনফৰমেশ্যন, to develop inquiring minds, to develop the personality of student, to help student pass examination. So, এই অপশ্যনসমূহৰ ভিতৰত তোমালোকক অপশ্যন নম্বৰ বি আৰু চিটোৰ মাজত কনফিউজ হ'ব পাৰা যে এজন টিচাৰে মেইন এইম এইটোও হ'ব পাৰে যে ষ্টুডেণ্টৰ পাৰ্চনেলিটি ডেভেলপ কৰাটো, সেইটোও হ'ব পাৰে, বা টু ডেভেলপ ইনকুৱায়াৰিং মাইণ্ডছ এইটোও হ'ব পাৰে। কিন্তু এই দুইটাৰ ভিতৰত যিটো একদম তোমালোকৰ এনেকুৱা লাগে যে বেছি এপ্ৰপ্ৰিয়েট হ'ব সেইটোকহে তুমি চিলেক্ট কৰিব লাগিব। অ'কে, চ' ইয়াত অপশ্যন নম্বৰ বিটো একদম এপ্ৰপ্ৰিয়েট হয়, টু ডেভেলপ ইনকুৱায়াৰিং মাইণ্ডছ। আমি সকলোৱে জানো শিশুসকলৰ এটা অনুসন্ধান বা অনুসন্ধিৎসু মন থাকে। চ' সেই যিটো সিহঁতৰ ইনকুৱায়াৰিং মাইণ্ড হয় তাক আমি কি কৰিব লাগিব, ডেভেলপ কৰিব লাগিব। তেতিয়াহে সিহঁতৰ কিবা এটা বস্তু বা টপিকৰ ওপৰত জানিবলৈ কিউৰিয়চিটিটো বাঢ়ি যাব বা জানিবলৈ ইচ্ছা কৰিব। ঠিক আছে, গতিকে এটা ক্লাছৰুম টিচিঙৰ মেইন এইমটো হৈছে অপশ্যন নম্বৰ বি, টু ডেভেলপ ইনকুৱায়াৰিং মাইণ্ডছ। শুদ্ধ আনচাৰটো আমি পাই গ'লোঁ। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। এ টিচাৰ ইজ ছাকচেছফুল অনলি ইফ হি। এজন শিক্ষক সফল হ'ব যদি তেওঁ ন'জ হিজ ছাবজেক্ট থৰলি ৱেল, প্ৰডিউচেছ 100% ৰিজাল্ট, ইজ এপ্ৰ'চেবল, হি ইজ এপ্ৰ'চেবল, পাব্লিছেছ পেপাৰ্ছ ইন জাৰ্নেল অফ ৰেপিউট। অ'কে, এই গোটেইকেইটাৰ ভিতৰত তুমি কোনটো অপশ্যন এনেকুৱা লাগিছে যে টিচাৰৰ সফলতাৰ লগত জড়িত? চ' যিটো অপশ্যন নাম্বাৰ এ আছিল সেইটো ইম্পৰ্টেণ্ট হয় যে ন'জ হিজ ছাবজেক্ট থৰলি ৱেল। বাকী যিসমূহ গুণ এজন শিক্ষক হ'বলৈ লাগে তাৰ উপৰিও আমি যিটো ছাবজেক্ট তুমি পঢ়াবা বা আমি পঢ়াম সেই ছাবজেক্টটোৰ ওপৰত জ্ঞান থকাটো অতি প্ৰয়োজনীয়। গতিকে এজন টিচাৰ যদি সফল হ'ব লগা হয় বা সফল হয় তেওঁৰ সেই ছাবজেক্টটোৰ নলেজ ভালকৈ থাকিব লাগিব। গতিকে অপশ্যন নাম্বাৰ এটো কাৰেক্ট হয়। নেক্সট কুৱেশ্যন, এ টিচাৰ, অপশ্যন নাম্বাৰ এ, শুড প্ৰভাইড অভাৰভিউ অফ দি টপিক টু বি টট ইন দি ক্লাছ, should have good communication skills, should command over his subject, and option number D, all of the above. গতিকে এজন টিচাৰ কেনেকুৱা হ'ব লাগে অপশ্যনসমূহ দিয়া আছে তোমালোকে দেখিছাই, আৰু প্ৰতিটো অপশ্যনেই শুদ্ধ কাৰণ শুড প্ৰভাইড অভাৰভিউ অফ দি টপিক টু বি টট। গতিকে যিটো টপিক পঢ়াব তাৰ এটা অভাৰভিউ দিব পৰা হ'ব লাগিব। গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব। যদি তুমি ভালকৈ ষ্টুডেণ্টৰ লগত কমিউনিকেটেই কৰিব নোৱাৰা তেতিয়া তুমি এটা টপিক কেনেকৈ সিহঁতক বুজাবা। গতিকে কমিউনিকেটৰ হ'বই লাগিব। নেক্সট অপশ্যন নম্বৰ চিটোত কৈছে যে শুড কামাণ্ড অভাৰ হিজ ছাবজেক্ট। অলৰেডি মই কৈছোঁৱেই যে যিটো ছাবজেক্ট সেই টিচাৰজনে পঢ়াব সেই টিচাৰজনৰ সেই ছাবজেক্টটোৰ ওপৰত ভালকৈ জ্ঞান থাকিব লাগিব। গতিকে তিনিওটাই শুদ্ধ হয়। গতিকে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হয়, অল অফ দি এবভ। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, দি প্ৰাইম ৰিকুৱাৰমেণ্ট টু বিকাম এ গুড টিচাৰ ইজ টু হেভ। এজন টিচাৰ হ'বলৈ মুখ্যভাৱে কি বস্তুৰ প্ৰয়োজন? অপশ্যনসমূহ দিয়া আছে, তাৰে একদম কাৰেক্ট আনচাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ চি, ছাবজেক্ট নলেজ। অলৰেডি মই কৈছোঁ ছাবজেক্ট নলেজটো থাকিবই লাগিব বেলেগ গুণসমূহৰ উপৰিও। নেক্সট কুৱেশ্যন, হু ছেইড ডেট এডুকেশ্যন ইজ মেন মেকিং? ইট ইজ ডেট বাই হুইচ কেৰেক্টাৰ ইজ ফৰ্মড, ষ্ট্ৰেংথ অফ মাইণ্ড ইজ ইনক্ৰিজ, ইণ্টেলেক্ট ইজ এক্সপেণ্ডেড, এণ্ড বাই হুইচ মেন কেন বি ষ্টেণ্ড অন হিজ ফিট। গতিকে কোনে কৈছিল যে এডুকেশ্যন মানৱ সৃষ্ট হয় আৰু এডুকেশ্যনৰ জৰিয়তে মানুহৰ কি হয়, ইণ্টেলেকচুৱেল কেপাচিটিটো বাঢ়ে বা মাইণ্ডৰ যিটো পাৱাৰ ষ্ট্ৰেংথ সেইটো বাঢ়ে আৰু লগতে এজন মানুহক নিজৰ ভৰিত থিয় হোৱাত সহায় কৰে। এই যিশাৰী বাক্য কোনে কৈছিল? এটা ইম্পৰ্টেণ্ট টপিক হয় এইটো, আৰু আনচাৰটো হৈছে স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই এই যিটো উক্তি তেখেতে কৈছিল। আমি যিহেতু B.Edৰ এণ্ট্ৰেন্স দিব গৈ আছা তোমালোকে, B.Ed পঢ়া মানে কি, এটা টিচিং কেৰিয়াৰত যাবলৈ বিচাৰিছা। গতিকে টিচিং ৰিলেটেড এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিব পাৰে এক্সামত। মই তোমালোকক আগতে কৈছোঁ, কাৰণ বহুতে মোক কুৱেশ্যন কৰি আছিল যে টিচিং এপ্টিটিউড চিলেবাছত নাই, তেন্তে আপুনি কিয় কৈ আছে? কমেণ্ট ছেকশ্যনত মোক চবেই কৈ আছিলে বেছিভাগে। চ' তোমালোকে জানি লোৱা যিহেতু তোমালোকে টিচিং কেৰিয়াৰত গৈছা গতিকে টিচাৰ ৰিলেটেড এটা দুটা কুৱেশ্যন আহিবই এক্সামত। চ' এইসমূহ ভালকৈ চাই যাবা।
নেক্সট প্ৰশ্নটো সুধিছে দি মষ্ট ডিজায়াৰেবল স্কিল অফ এ টিচাৰ ইজ টু গতিকে যিটো মষ্ট ডিজায়াৰেবল স্কিল কি হয় এজন টিচাৰৰ অপশ্যনসমূহ দিয়া আছে অপশ্যন নম্বৰ এ মেক দি ষ্টুডেণ্ট আণ্ডাৰষ্টেণ্ড হোৱাট দি টিচাৰ চেজ অপশ্যন নম্বৰ বি কভাৰ দি প্ৰেছক্ৰাইব কোৰ্চ চি কিপ ষ্টুডেণ্ট ৰিলেক্স হোৱাইল টিচিং অপশ্যন নম্বৰ ডি কিপ হায়াৰ অথৰিটিজ ইনফৰ্ম এবাউট দি ক্লাছ এক্টিভিটিজ গতিকে অপশ্যন নম্বৰ ডিটো আমি অলৰেডি কাটি দিলোঁ সেইটো ডিজায়াৰেবল স্কিল হ'ব নোৱাৰে কাৰণ হায়াৰ অথৰিটিকে যদি জনাওঁ টিচাৰজনে কি ৰ'ল প্লে' কৰিব হয়নে নহয় গতিকে অপশ্যন নম্বৰ ডিটোতো আমাৰ এলিমিনেট হৈ গ'ল নেক্সট কৈছে কিপ ষ্টুডেণ্ট ৰিলেক্স হোৱাইল টিচিং এইটো কেনেকৈ হ'ব পাৰে যদি ষ্টুডেণ্টসমূহ ৰিলেক্সে হৈ থাকে তেখেতলোকে বুজিব কেনেকৈ কুৱেশ্যন কেনেকৈ কৰিব টিচাৰক গতিকে এইটো আমি এলিমিনেট কৰিলোঁ কভাৰ দি প্ৰেছক্ৰাইব কোৰ্চ এণ্ড অপশ্যন নম্বৰ এ কৈছে মেক দি ষ্টুডেণ্ট আণ্ডাৰষ্টেণ্ড হোৱাট দি টিচাৰ চেজ এই দুটাৰ মাজত কনফিউজন লাগিব পাৰে গতিকে এই দুইটাৰ ভিতৰত যিটো আমাৰ মষ্ট এপ্ৰপ্ৰিয়েট কোনটো লাগিছে যে প্ৰথমটো ডিজায়াৰেবল স্কিল কি যে যিটো টপিক আমি পঢ়াম যাতে ষ্টুডেণ্টসমূহে বুজি পায় ছেকেণ্ডটোত কৈছিলে কভাৰ দি প্ৰেছক্ৰাইব কোৰ্চ যদি ষ্টুডেণ্টে নুবুজাকৈ আমি কোৰ্চটো কভাৰ কৰি দিওঁ তেতিয়াতো নহ'ব ষ্টুডেণ্টে বুজিব লাগিব গতিকে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আনচাৰ আমি যি পঢ়াইছোঁ সেইটো ষ্টুডেণ্টসকলক যাতে বুজি পায় তাৰ ওপৰত গুৰুত্ব দিব লাগিব নেক্সট প্ৰশ্ন দি ছিংগল মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ ইন দি বিগিনিং অফ দি টিচিং কেৰিয়াৰ গতিকে ছিংগল মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰটো কি হয় যদি আপুনি এটা টিচিং কেৰিয়াৰ ষ্টাৰ্ট কৰিবলৈ বিচাৰিছে আনচাৰ অপশ্যনসমূহ দিয়া আছে মেৰিটৰিয়াছ একাডেমিক ৰেকৰ্ড কমিউনিকেশ্যন স্কিলছ ওৱানছ পাৰ্চনেলিটি এণ্ড এবিলিটি টু ৰিলেট দি ক্লাছ এণ্ড ষ্টুডেণ্ট এণ্ড অৰ্গেনাইজিং এবিলিটি গতিকে এজন টিচাৰ হ'বলৈ হ'লে বা টিচিং কেৰিয়াৰত যাবলৈ হ'লে একদম ইম্পৰ্টেণ্ট ফেক্টৰটো কি প্ৰথম যিটো দৰকাৰ হ'ব অপশ্যন নম্বৰ ডিটো আমি এলিমিনেট কৰি দিলোঁ যে অনলি অৰ্গেনাইজিং এবিলিটি থাকিলেই নহ'ব পঢ়াবওতো আমি পাৰিব লাগিব আমি ক্লাছৰুমত গৈ যে তোমালোক বহি থাকা বা একদম চুপচাপ বহি থাকা অৰ্গেনাইজ কৰি ৰাখোঁ যদি সকলো ষ্টুডেণ্টকে গতিকে সেইটো এনেকুৱা নহ'ব যে সেই গুণটো থাকিলেই চলিব গতিকে এইটো কাটি দিলোঁ আমি এইটো এলিমিনেট হৈ গ'ল এতিয়া বাকী তিনিটাৰ ভিতৰত আমাৰ কনফিউজ লাগিব পাৰে ইয়াৰে 1 নম্বৰ পইণ্টটো আমি কাটি দিলোঁ কাৰণ মেৰিটৰিয়াছ একাডেমিক ৰেকৰ্ড থাকিলেই যে গুড টিচাৰ হ'বা তেনেকুৱা নহয় চ' অপশ্যন নম্বৰ বি আৰু চিৰ মাজতহে কনফিউজনটো বেছিকৈ লাগিব পাৰে যে কমিউনিকেশ্যন স্কিল এটা থাকিব লাগে টিচাৰৰ আৰু নেক্সট চিটোত কৈছে ওৱানছ পাৰ্চনেলিটি এণ্ড এবিলিটি টু ৰিলেট দি ক্লাছ এণ্ড ষ্টুডেণ্ট গতিকে এজন টিচাৰ হ'বলৈ হ'লে মেইনলি ক্লাছৰুমৰ এনেকুৱা এটা এবিলিটি থাকিব লাগিব যে ক্লাছ আৰু ষ্টুডেণ্টৰ মাজত আমি ভালকৈ ৰিলেট কৰিব পাৰিব লাগিব টিচাৰজনে গতিকে কমিউনিকেশ্যন স্কিলটোতকৈ অপশ্যন নম্বৰ চিত যিটো কৈছে সেইটো বেছি ইম্পৰ্টেণ্ট হয় চ' অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আনচাৰ অ'কে নেক্সট কুৱেশ্যন গুড টিচিং ইজ বেষ্ট ৰিফ্লেক্টেড বাই অপশ্যন নম্বৰ এ এটেণ্ডেঞ্চ অফ ষ্টুডেণ্ট নাম্বাৰ অফ ডিষ্টিংশ্যন মিনিংফুল কুৱেশ্যন আস্ক বাই ষ্টুডেণ্ট এণ্ড পিন ড্ৰপ চাইলেঞ্চ ইন দি ক্লাছৰুম ডিটোতো আমি এলিমিনেট কৰিয়ে দিলোঁ যে পিন ড্ৰপ চাইলেঞ্চ থাকিলে আমি ক'ব নোৱাৰোঁ যে বেষ্ট টিচিং হৈছে দেন অপশ্যন নম্বৰ এ এটেণ্ডেঞ্চৰ লগতো কথা নাই যে এটেণ্ডেঞ্চ হ'লেই যে গুড টিচিং হৈছে তেনেকুৱাও কথা নাই কিছুমান ষ্টুডেণ্টে কি কৰে এটেণ্ডেঞ্চৰ পাৰ্চেণ্টেজটো বঢ়াবৰ কাৰণেও এটেণ্ড কৰি থাকে ক্লাছ কিন্তু মনোযোগ নিদিয়ে চ' অনলি এটেণ্ডেঞ্চটো কেতিয়াও হ'ব নোৱাৰে এইটো কাটি দিলোঁ আমি গতিকে দুটা ৰ'ল নাম্বাৰ অফ ডিষ্টিংশ্যনছ এণ্ড মিনিংফুল কুৱেশ্যন আস্ক বাই ষ্টুডেণ্ট আনচাৰটো ওলাই আছে যে মিনিংফুল কুৱেশ্যন আস্ক বাই ষ্টুডেণ্ট যদি ষ্টুডেণ্টসকলে তুমি পঢ়োৱা টপিকটো বুজি পাইছে তেতিয়াহে মিনিংফুল কুৱেশ্যন কৰিব তোমাক বুজি নাপালে সিহঁতে সেই টপিকটোৰ লগত ৰিলেটেড কুৱেশ্যন কৰিবই নোৱাৰিব চ' যদি আমি ক'ব বিচাৰোঁ যে বেষ্ট টিচিং হৈছে বুলি সেইটো ক্লাছৰুমকে ক'ম য'ত ষ্টুডেণ্টসকলে সেই টপিকটোৰ লগত ৰিলেটেড মিনিংফুল কুৱেশ্যন তোমাক সুধিব পাৰিছে অ'কে চ' অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আনচাৰ মই আগৰ এটা ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে টিচিং এপ্টিটিউডৰ যিসমূহ অপশ্যন থাকে বহুত বেছি কনফিউজিং হয় কাৰণ গোটেইসমূহ অপশ্যন একে টাইপে লাগে মানে গোটেইকেইটাই শুদ্ধ নিচিনা লাগে কিন্তু তাৰ ভিতৰতে তোমালোকে এলিমিনেট কৰিব পাৰিব লাগিব আৰু শুদ্ধটো চিলেকশ্যন কৰিবও পাৰিব লাগিব চ' প্ৰেক্টিছ কৰিবা অলপ অট'মেটিক আহি যাব নেক্সট কুৱেশ্যন এন ইফেক্টিভ টিচাৰ উইল এনচিয়'ৰ গতিকে এজন ইফেক্টিভ টিচাৰে কি পাব বিচাৰে কৰ্প'ৰেশ্যন এমং হিজ ষ্টুডেণ্ট লেজেছ ফেয়াৰ ৰোল কম্পিটিশ্যন এমং ষ্টুডেণ্ট এণ্ড কম্পিটিশ্যন এণ্ড কৰ্প'ৰেশ্যন এজ দি চিটুৱেশ্যন ডিমাণ্ড অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আনচাৰ গতিকে লেজেছ ফেয়াৰ কেনেকৈ নহ'ব কোনো কাৰণতে লেজেছ ফেয়াৰ মানে কি তেওঁলোকক নিজাববীয়াকৈ এৰি দিয়া কোনো ধৰণৰ ইণ্টাৰভেনশ্যন নকৰা টিচাৰজনে গতিকে সেইটোতো হ'বই নোৱাৰে কৰ্প'ৰেশ্যন এমং হিজ ষ্টুডেণ্ট এইটোৰ লগত অকণ কনফিউজন লাগিব পাৰে কম্পিটিশ্যন এমং ষ্টুডেণ্ট দিছ ইজ ৰং ষ্টুডেণ্টসকলৰ মাজত কম্পিটিশ্যন কৰাবলৈ আমি টিচিং নকৰোঁ যাতে সিহঁতে জ্ঞানটো ল'ব পাৰে সেইকাৰণে টিচিং কৰা যায় চ' কম্পিটিশ্যনটো ভুল হ'ব আৰু লেজেছ ফেয়াৰটোতো কোনো কাৰণতে নহয় অপশ্যন নম্বৰ ডি আৰু এৰ মাজত কনফিউজন হ'ব পাৰা কিন্তু ইয়াত
কৰ্পৰেশ্যনৰ অপশ্যন ডিটোত কৰ্পৰেশ্যনৰ লগত কম্পিটিশ্যনৰ কথাও কৈছে গতিকে অপশ্যন নাম্বাৰ ডিটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন হুইচ অফ দি ফলোয়িং ইজ দি মেইন অবজেক্টিভ অফ টিচিং টিচিঙৰ মেইন অবজেক্টিভ কি হয় অপশ্যনসমূহ দিয়া আছে টু গিভ ইনফৰমেশ্যন ৰিলেটেড টু দি চিলেবাছ প্ৰিপেয়াৰ দি ষ্টুডেণ্ট ফৰ এক্সামিনেশ্যন হেল্প দি ষ্টুডেণ্ট ইন গেটিং জবছ টু ডেভেলপ দি থিংকিং কেপেবিলিটি অফ ষ্টুডেণ্ট গতিকে অপশ্যন নাম্বাৰ এটো কাটা যাব কাৰণ আমি চিলেবাছৰ ইনফৰমেশ্যনখিনি দিয়াটোৱে মেইন অবজেক্টিভ নহয় ষ্টুডেণ্ট এজনক যে চিলেবাছত যি আছে সেইখিনিকে আমি পঢ়াম বা সেইখিনি নলেজে প্ৰভাইড কৰিম সেইটো কোনো কাৰণতে টিচিঙৰ মেইন অবজেক্টিভ হ'ব নোৱাৰে নেক্সট কৈছে প্ৰিপেয়াৰ দি ষ্টুডেণ্ট ফৰ এক্সামিনেশ্যন এইটোতো কোনো কাৰণতে নহয় অনলি এক্সাম পাৰপাজতে যে আমি টিচিং কৰিম তেনেকুৱাও নহয় চ' এইটোও কাটা যাব এলিমিনেট হ'ব হেল্প দি ষ্টুডেণ্টছ ইন গেটিং জবছ এটা জব পাবৰ কাৰণে যে টিচিং কৰিম সেইটোও নহয় কাৰণ জ্ঞানটো ইম্পৰ্টেণ্ট হয় তুমি যাতে ডেইলি লাইফত সেই জ্ঞানটো বা সেইখিনি ইনফৰমেশ্যন ইউজ কৰিব পাৰা চ' অপশ্যন নাম্বাৰ চিও কাটা গ'ল গতিকে অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট গতিকে ডিটো আমি পঢ়িলেও গম পাম যে কাৰেক্ট লাগিছে টু ডেভেলপ দি থিংকিং কেপাচিটি বা কেপেবিলিটি শিশুসকলক যাতে আমি যিটো থিংকিং কেপেবিলিটি বা চিন্তাশীল ধাৰণাটো আমি ডেভেলপ কৰিব পাৰোঁ চিন্তাশীলতাটো গতিকে অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট আনচাৰ এইখিনিয়ে টিচিং এপ্টিটিউডৰ লগত জড়িত ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে গতিকে তোমালোকে যদি চাই ভাল পাইছা তেন্তে এটা লাইক কৰি দিবা লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই ভিডিঅ'খিনি চাই উপকৃত হ'ব পাৰে আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই বা নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা চ' তোমালোকে আজিৰ ইভিনিং মই এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' আগবঢ়াম যিহেতু বি এড এণ্ট্ৰেঞ্চত যিসমূহ এডুকেশ্যনৰ ৰিলেটেড গভমেণ্ট পলিচি লাইক দীক্ষা স্বয়ম মুক্স এনেকুৱা ধৰণৰ যিসমূহ পলিচি আছিল বা নতুনকৈ যিসমূহ পলিচি গভমেণ্টে আনিছে ৰিলেটেড টু এডুকেশ্যন সেই পলিচিসমূহ দৰকাৰী হয় আগৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে চোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰ চালেও তোমালোকে পাবা যে বহুত কুৱেশ্যন আহে নতুন পলিচিসমূহৰ ওপৰত চ' আজিৰ এটা ভিডিঅ' আমি আগবঢ়াম তোমালোকক সেই পলিচিসমূহৰ ওপৰত চ' তোমালোকে সেই ভিডিঅ'টি চাবা তেন্তে আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল থেংক ইউ ছ' মাছ